যেতিয়া আপোনাৰ বাজেট 20 লাখ টকাৰ ভিতৰত হয় আৰু সেইটো সেগমেন্টৰ ভিতৰত যদি আপুনি এখন কম্পেক্ট এসইউভি ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনাৰ তাত বহুত অপচন আহি পৰে কিয়নো এইটো সেগমেন্টৰ ভিতৰত প্ৰায় আটাইবোৰ ব্ৰ্যান্ডেৰে একোখন গাড়ী পোৱা যায় স্পেশালি Hyundai Creta Kia Seltos Maruti Grand Vitara আদিৰ দৰে টপ সেলিং গাড়ীসমূহ এইটো সেগমেন্টৰ ভিতৰতে আহে কিন্তু তাৰ মাজত এছাম এনেকুৱা বায়াৰ্ছ আছে যিসকলৰ টেষ্ট অলপ ডিফাৰেণ্ট হয় যিসকলে এখন পাৰফৰমেন্স ওৰিয়েন্টেড কাৰ বিচাৰে যিসকলে গাড়ী চলাই ভাল পায় যিসকলে গাড়ীত বহাৰ পিছত এটা ফিল গুড ফ্যাক্টৰ বিচাৰে আৰু এখন সেফ গাড়ী বিচাৰে তেওঁলোকৰ বাবে লৈ আহিছো মই আজি Skoda Kushaq Hi folks, welcome back to my channel. মোৰ নাম অনুপম আৰু আপোনালোকে চাই আছে অটো ইনসাইট। Before starting the video, I want to thank আপোনাৰ Skoda Guwahati for helping me out. আপোনালোকে যিকোনো ধৰণৰ Skoda প্ৰডাক্টৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে মই জনাই দিছো যে যেতিয়া এই গাড়ীখনৰ বিষয়ে মই তেওঁলোকৰ সৈতে কথা পাতিছিলো তেতিয়া মই জানিব পাৰিছিলো যে এই গাড়ীখনত নতুন বছৰৰ বাবে বহুতো এক্সাইটিং অফাৰ চলি আছে। লগতে আপুনি যদি পুৰণি গাড়ীখন এক্সচেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো স্পেশাল কিছুমান বেনিফিটস আপোনালোকে পাই যাব। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা যদি ভিডিওটো চাই আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে কিয়নো এওঁলোকৰ ব্ৰাঞ্চ গোটেই অসমতে আছে ডেসক্ৰিপচনত শ্বৰুমৰ কন্টাক্ট ডিটেইলছ দি ৰাখিছো আপোনালোকে তেওঁলোকৰ সৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু এই বিষয়ে ডিটেইলছ জানিব পাৰিব Skoda Kushaq Volkswagen Skoda গ্ৰুপৰ MQB A0 প্লেটফৰ্মৰ নিৰ্মিত এইখন গাড়ী 5 star rated from the global uncap Adult occupancy ক্ষেত্ৰত Skoda scored 29.64 out of 34 points আৰু child occupancy ক্ষেত্ৰত 42 out of 49 points গাড়ীখনৰ ডাইমেনশনছ হৈছে length 4225 mm width হৈছে 1760 mm আৰু height হৈছে 1612 mm গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স 188 mm আৰু গাড়ীখনৰ হুইল বেস হৈছে 2651 mm গাড়ীখন দুটা ইঞ্জিন অপচনৰ সৈতে পোৱা যায় এটা হৈছে 1 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিন আৰু আনটো হৈছে 1.5 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিন ইয়াৰে 1 লিটাৰ ইঞ্জিনটোৱে প্ৰডিউস কৰে 115 PS পাৱাৰ আৰু 178 নিউটন মিটাৰ টৰ্ক আৰু এইটো ইঞ্জিনৰ সৈতে এটা 6 স্পীড মেনুৱেল আৰু এটা 6 স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক গিয়াৰবক্স পোৱা যায় আৰু ইয়াৰে যেটো 1.5 লিটাৰ ইঞ্জিন আছে সেই ইঞ্জিনটোৱে 150 PS পাৱাৰ আৰু 250 নিউটন মিটাৰ টৰ্ক জেনাৰেট কৰে আৰু এই ইঞ্জিনটো এটা 6 স্পীড মেনুৱেল আৰু 7 স্পীড DCT অৰ্থাৎ ডুৱেল ক্লাচ যেটো ট্ৰান্সমিশন গিয়াৰবক্স হয় সেই ইঞ্জিনটো হৈতে পোৱা যায় আৰু মুখ্যতঃ এই গাড়ীখন পাঁচটা ভেৰিয়েণ্টত পোৱা যায় সেইকেইটা হৈছে ক্লাছিক অনিক্স সিগনেচাৰ প্ৰেষ্টিজ আৰু মন্টি কাৰ্লো মোৰ লগত থকা এইখন গাড়ী হৈছে 1 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিনৰ মেনুৱেল ট্ৰান্সমিশনৰ হৈতে গাড়ীখনৰ সিগনেচাৰ মডেল আমি আজি এইখন গাড়ীৰ বিষয়ে কথা পাতিম গাড়ীখন সন্মুখৰ পৰা দেখাৰ লগে লগে প্ৰথমে চকুত পৰিব টিপিক্যাল স্কোডাৰ গ্ৰিলখনৰ চাৰিওফালে এটা ক্ৰোম এলিমেন্ট দিয়া হৈছে যাৰ বাবে দেখাত বৰ বেছি ধুনীয়া লগা হৈছে আৰু ইয়াৰ ওপৰতে স্কোডাৰ লগটো দিয়া হৈছে হেডলাইট ইউনিটলৈ যদি চাই তেনেহলে দেখিব ইয়াত এটা প্ৰজেক্টৰ LED সেটআপ দিয়া হৈছে লগতে হেডলাইটৰ লগতে DRL দিয়া হৈছে আৰু তাৰ ঠিক তলতে দিয়া হৈছে এইটো হেলোজেন সেটআপত ফগ ল্যাম্প বনেটখনত যি ক্ৰিঞ্জেছ দিছে হেতুৱে লুকছটো আৰু বেছি এগ্ৰেছিভ কৰি তুলিছে খুব স্মাৰ্টলি ক্ৰিঞ্জেছখিনি দিছে দেখাটো নিট এণ্ড ক্লিন অথচ এটা বহুত এগ্ৰেছিভ লুকস হৈ উঠিছে আইসো গাড়ীখনৰ সাইড প্ৰফাইললৈ সাইড প্ৰফাইলটো যদি চাই তেনেহলে দেখিব সাইড প্ৰফাইলটো সিম্পল ষ্টাইল ফৰ্ম ফেক্টৰতে ৰাখিছে ফেণ্ডাৰৰ কাষত স্কোডাৰ বেজিং দিয়া হৈছে বাকি ফ্ৰন্ট এণ্ড ৰিয়াৰ উইন্ডো দুয়োখনে ডাঙৰকৈ দিয়া হৈছে আৰু গাড়ীখনৰ ORPM ৰ সৈতে একেলগে সাইডৰ টাৰ্ণ ইন্ডিকেটৰটো দিয়া হৈছে একেলগে গাড়ীখনৰ টায়াৰ প্ৰফাইলটো দেখুৱাই দিছো এইখন গাড়ী 205/60 R16 ইঞ্চৰ টায়াৰ ব্যৱহাৰ কৰা হৈছে যেটো গাড়ীখনৰ ডাইমেনশনছ আৰু গাড়ীখনৰ যেটো ষ্টাইল হেতু হতে একেলগে খুব ধুনীয়া লাগিছে আৰু এয়া আছে গাড়ীখনৰ বেক প্ৰফাইল গাড়ীখনত LED সেটআপত টেইল ল্যাম্প দিয়া হৈছে আৰু লগতে ওয়াইপাৰ ওয়াশাৰ আৰু ডিফগাৰ দিয়া হৈছে আৰু শাৰ্প ফিন এণ্টেনাও দিয়া হৈছে আৰু দেখিছে আপোনালোকে দুটা টেইল ল্যাম্পৰ মাজত স্কোডাৰ বেজিং দিয়া হৈছে আৰু গাড়ীখনত তিনিটা পাৰ্কিং সেন্সৰ আহে এইকেইটা দেখিছে আপোনালোকে বাম্পাৰত তিনিটা পাৰ্কিং সেন্সৰ প্লেস কৰা হৈছে এটো হৈছে গাড়ীখনৰ 385 লিটাৰৰ এটা মেসিভ বুট স্পেস যত আপোনালোকে ভালেখিনি সামগ্ৰী লৈ যাব পাৰিব বহুত কেটা লাগেজ আপোনালোকে একেলগে লৈ যাব পাৰিব আৰু আপোনালোকৰ ট্ৰিপটো বৰ সুন্দৰ কৰি তুলিব পাৰিব
আৰু এনেকুৱা এটা ফ্লিপ কি গাড়ীখনৰ সৈতে আহে এইটো চাবিত তিনিটা বাটন আছে এটা হৈছে লকৰ বাবে এটা আনলকৰ বাবে আৰু এটা বুট আনলক কৰিবৰ বাবে ইয়াৰ যিটো তলৰ বাটন আছে এইটো আনলকৰ বাবে ওপৰটো লকৰ বাবে আৰু যিটো মাজৰ বাটন আছে এইটো দবাই ধৰিলে গাড়ীখনৰ যিটো ডিগি সেইটো আনলক হৈ যায় আহিছোঁ গাড়ীখনৰ ইণ্টেৰিয়ৰলৈ ড্ৰাইভাৰ ডোৰখনত সকলো ধৰণৰ উইণ্ডো ৰিলেটেড কণ্ট্ৰল আৰু ORVM কণ্ট্ৰল দিয়া হৈছে ইয়াত ইলেক্ট্ৰিকেলি এডজাষ্টেবল আৰু ফল্ডেবল ORVM দিয়া হৈছে এনেকুৱা ধৰণৰ দেখিব আপোনালোকে গাড়ীখনৰ ডেশবৰ্ডখন যেতিয়া গাড়ীখনৰ ভিতৰত আপোনালোকে সোমাব এইখন গাড়ীৰ সৈতে এনেকুৱা এখন সেমি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আহে ইয়াত দুটা এনালগ মিটাৰ আৰু মাজত এখন MID দিয়া আছে য'ত গাড়ীখনৰ ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবোৰ পাই থাকিব আৰু ইয়াত এটা 2 স্পোক ষ্টিয়াৰিং দিয়া হৈছে ষ্টিয়াৰিঙৰ লগত মাউণ্টেড কিছুমান কণ্ট্ৰলছ দিয়া হৈছে যিবোৰৰ পৰা আপোনালোকে মিডিয়া কণ্ট্ৰল লগতে ফোন ৰিচিভ কৰা এইবোৰ কৰিব পাৰিব আৰু মাজত স্কোডাৰ লগত দিয়া হৈছে আৰু ইয়াত AC ভেণ্ট আৰু হেডলাইটৰ বাবে ছুইচ বৰ্ড দিয়া হৈছে AC কণ্ট্ৰলৰ বাবে সম্পূৰ্ণ এখন টাচ পেনেল দিয়া হৈছে ইয়াত কোনো ধৰণৰ ফিজিকেল বাটন দিয়া হোৱা নাই লগতে গাড়ীখনৰ ডিসপ্লেত মই বেক কেমেৰাটো দেখুৱাই দিছোঁ বেক কেমেৰা কেনেকুৱা ধৰণৰ কোৱালিটি হয় এ দেখিছে আপোনালোকে বেক কেমেৰা কোৱালিটি বহুত ধুনীয়া হয় বাকি গাড়ীখনৰ ড্যাশবৰ্ড লেআউটটো এনেকুৱা ধৰণৰ হয় ইয়াত এটা সিলভাৰ টাচ এলিমেন্ট ইউজ কৰা হৈছে যেটো দেখিবলৈ বহুত ভাল লগা হৈছে আৰু গাড়ীখনত যিবোৰ প্লাষ্টিক মেটেৰিয়েল ইউজ কৰিছে এইবোৰ খুব ভাল কোৱালিটিৰ প্লাষ্টিক মেটেৰিয়েল হয় এইবোৰ সুইচালে এটা প্ৰিমিয়াম ফিল হয় লগতে ফিট এণ্ড ফিনিশো খুব ধুনীয়া হয় কোনো ধৰণৰ গ্যাপ আপোনালোকে এইবোৰৰ মাজত দেখিবলৈ নাপায় গাড়ীখনৰ ৰিয়াৰ সিট স্পেচটো দেখুৱাই দিছোঁ মোৰ হাইট 5 ফুট 8 ইঞ্চি হয় আৰু সন্মুখত যিটো ড্ৰাইভাৰ সিট হেতু মোৰ হাইট এডজাষ্টমেন্টৰ সৈতে এডজাষ্ট কৰা আছে তথাপি দেখিছে আপোনালোকে মোৰ তাত এনাফ লেগ ৰুম আৰু হেডৰুম আছে আৰু মই বহুত কমফৰ্টেবলি বহিছোঁ মোৰ নিচিনা তিনিজন এডাল্ট ইয়াতে খুব আৰামত বহি যাব পাৰিব আৰু একেলগতে মই আৰু এটা বস্তু দেখুৱাই দিছোঁ গাড়ীখনৰ সিটটোৰ লগতে এটা আৰ্মৰেষ্ট আহে যেটো আপোনালোকে উলিয়ালে খুব কমফৰ্টেবলি বহি যাব পাৰিব আহক গাড়ীখন চলাই চাওঁ গাড়ীখনত বহাৰ লগে লগে আপোনাৰ প্ৰথমে ভাল লাগিব গাড়ীখনৰ সিটিং পজিশনটো উখ সিটিং পজিশনৰ পৰা বহুত দূৰলৈ খুব ধুনীয়াকৈ দেখা পায় লগতে গাড়ীখনৰ বনেটখনো দেখা পায় বাবে চলাবলৈ বৰ সুবিধা হয় বাকি এৰ্গনমিক ওয়াইজ কোনো ধৰণৰ ইস্যু নাই গোটেইবোৰ কন্ট্ৰলছ আপোনাৰ হাতে ঢুকি পোৱাকৈ আপোনাৰ ওচৰতে থাকিব আৰু সাইডলৈ চালেও এ পিলাৰে হওক বা বি পিলাৰে হওক কোনো ধৰণৰ সমস্যা আপোনালোকে নাপায় সকলো সাইড খবৰ সুন্দৰকৈ দেখা যায় এতিয়া আইছো মেইন টপিকটোলৈ চলাই কেনেকুৱা লাগে গাড়ীখন আমি সিটি ট্ৰাফিক কন্ডিশন আৰু হাইৱে দুইটা জায়গাতে চলাই যাবলৈ সুবিধা পাইছিলো সিটিত চলাবলৈ কোনো অসুবিধা নাই গাড়ীখন ডাঙৰ যদিও ভিজিবিলিটি ওয়াইজ কোনো ধৰণৰ অসুবিধা নাই বাবে বাম্পাৰ টু বাম্পাৰ ট্ৰাফিক কন্ডিশনতো কোনো অসুবিধা নোপোৱাকৈ আপোনাৰ গাড়ীখন চলাই নিব পাৰিব আৰু বাকি লাইট ক্লাচ আৰু একিউৰেট ষ্টিয়াৰিং ফিডবেকৰ বাবে সিটিত চলাবলৈ কোনো অসুবিধা নাপায় যিকোনো ধৰণৰ সিটি ট্ৰাফিক কন্ডিশনতে আপোনালোকে গাড়ীখন চলাওঁতে খুব সুন্দৰকৈ মেনেজ কৰিব পাৰিব এতিয়া আইছো গাড়ীখন হাইৱেত চলাবলৈ কেনেকুৱা লাগে যেতিয়া গাড়ীখন হাইৱেত চলাব গাড়ীখন আসল মজাটো তেতিয়াহে পাব কিয়নো এইখন গাড়ী একচুয়ালি পাৰফৰমেন্স ওৰিয়েন্টেড কাৰ হয় 1 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিনটোৱে যি ধৰণে পাৱাৰ ডেলিভাৰ কৰে আপুনি গাড়ীখন যিমানেই চলাব যিমানে হাই স্পিডত চলাব আপোনাৰ সিমানেই ভাল লাগিব যেহেতু গাড়ীখনৰ টাৰ্বো ইঞ্জিন হয় গতিকে পাৱাৰ ডেলিভাৰী ক্ষেত্ৰত টৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ কমি নাপায় গাড়ীখনৰ ইঞ্জিনটোৱে প্ৰতিটো সিচুৱেচনতে আপোনালোকক পাৱাৰ দিবলৈ ৰেডি হৈ থাকে আপোনালোকে জাস্ট এক্সিলেটৰ প্ৰেছ কৰক আৰু ইনষ্টেন্টলি আপোনালোকে তাৰ পাৱাৰটো ফিল কৰিব পাৰিব হাইৱেত চলোৱাৰ সময়ত মই গাড়ীখন হাই স্পিডতো চলাই চাইছিলো হাই স্পিডতো খুব ষ্টেবল হৈ থাকে এনেও স্কোডাৰ গাড়ী ড্ৰাইভিং প্লেজাৰৰ বাবে জনা যায় আৰু সেই একেটা ক্যাৰেক্টাৰ এইখন গাড়ীৰ ক্ষেত্ৰতো আছে গাড়ীখন চলাই খুবেই ভাল লাগে হাই স্পিডত চলাই থাকিলে বহুত সময়লৈ চলাই থাকিলে আপোনালোকৰ কোনো ধৰণৰ আমনি নালাগে আপোনালোকে দীঘলীয়া ট্ৰিপ এটা গাড়ীখনৰে খুব আৰামত কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাপায় গাড়ীখন যিমানেই চলাব সিমানেই চলাবলৈ মন গৈ থাকিব কাৰণ তাৰ গাড়ীখনৰ ড্ৰাইভিং ডাইনামিক্সটোৰ বাবে গাড়ীখন সব সময় পাৱাৰ ডেলিভাৰ কৰিবলৈ এই ইঞ্জিনটো ৰেডি হৈ থাকে আপোনালোকে যিমান মন সিমান ধৰণে চলাই গৈ থাকিলেও আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায় ভিডিওটো চাই কেনেকুৱা পালে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু যেহেতু আমি চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছো আমাক অকণমান উৎসাহ যোগাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনালোকৰ ফ্যামিলি বা ফ্ৰেণ্ডছ তেওঁলোকৰ মাজত এই গাড়ীখন ল'ম বুলি ভাবিছে তেওঁলোকৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আজিলৈ ইমানতে সামৰিছো ধন্যবাদ